সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ আনন্দ। দৰং কামৰূপৰ সীমান্তৱৰ্তী অঞ্চল ডুমুনি চকীৰ মাছৰ বজাৰত ডাঙৰ মাছ ক্ৰয় কৰিবলৈ এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ থলুৱা মাছ দেখিবলৈ পোৱা গৈছে ডুমুনি চকী মাছৰ বজাৰত। দেওবাৰে হেঁপাহৰ ভোগালীৰ উৰুকা। ৰৌ, বৰালি, চিতল আৰি মাছেৰে ভৰি পৰিছে দৰং কামৰূপ জিলাৰ সীমান্তৰ ডুমুনি চকীত। এইবাৰ ভোগালী বিহুত ডুমুনি চকীৰ মাছ ব্যৱসায়ী সন্থাই ডাঙৰ মাছ দিবলৈ সাজু ৰাইজক। প্ৰকৃত মূল্যত লোকেল মাছ উপলব্ধ হ'ব ডুমুনি চকী মাছৰ বজাৰত, এই কথা জনাইছে ডুমুনি চকীৰ মাছ ব্যৱসায়ী সন্থাই। সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ আনন্দ। দৰং কামৰূপৰ সীমান্তৱৰ্তী অঞ্চল ডুমুনি চকীৰ মাছৰ বজাৰত ডাঙৰ মাছ ক্ৰয় কৰিবলৈ এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ থলুৱা মাছ দেখিবলৈ পোৱা গৈছে ডুমুনি চকী মাছৰ বজাৰত। দেওবাৰে হেঁপাহৰ ভোগালীৰ উৰুকা। ৰৌ, বৰালি, চিতল আৰি মাছেৰে ভৰি পৰিছে দৰং কামৰূপ জিলাৰ সীমান্তৰ ডুমুনি চকীত। এইবাৰ ভোগালী বিহুত ডুমুনি চকীৰ মাছ ব্যৱসায়ী সন্থাই ডাঙৰ মাছ দিবলৈ সাজু ৰাইজক। প্ৰথমতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি ইতিমধ্যে আমাৰ ডুমুনি চকী মাছ বজাৰত গ্ৰাহকৰ বৃহৎ ভিৰ। ইতিমধ্যে ডুমুনি চকীৰ মাছ বজাৰত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বিভিন্ন প্ৰকাৰৰ মাছ ইতিমধ্যে আহি পাইছে। ডাঙৰ ডাঙৰ চিতল, আৰি, ৰৌ, ভকুৱা ডাঙৰ ডাঙৰ মাছ ইতিমধ্যে আহি আমাৰ বজাৰত উপলব্ধ হৈছে। গোটেই ৰাইজবিলাক আহিছে, আপোনালোক আহক, ইয়াতে আপোনালোকে খুব ডাঙৰ ডাঙৰ মাছ লৈ যাব পাৰিব, ডাঙৰ মাছৰ জুতি ল'ব পাৰিব। ভোগালী বিহু উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ আন্তৰিক ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এই ভোগালী বিহুৰ এই শুভক্ষণতে যাতে সমাজৰ পৰা অসূয়া অশান্তিবোৰ দূৰ হয়। প্ৰথমে মই ভোগালী বিহু উপলক্ষে সদৌ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি অহাকালি আমাৰ উৰুকা, ভোগালী বিহুৰ উৰুকা আছে। এই উৰুকা উপলক্ষে আমাৰ ডুমুনি চকী বজাৰত লোকেল থলুৱা মাছ ওলায় আৰু থলুৱা মাছত আমি প্ৰত্যেক বছৰে আমি ইয়াৰ পৰাই বজাৰ কৰোঁ আৰু মাছটো আমি ভাল পাওঁ, মাছৰ চাহিদা আছে। আৰু ইয়াৰ পৰা মাছটো প্ৰায় আমাৰ এইখিনি দৰঙৰ প্ৰায় 10-15টা গাঁৱত ইয়াৰ পৰা থলুৱা মাছ হিচাপে আমাৰ মানুহখিনি ইয়াৰ পৰা ক্ৰয় কৰে। সঁচাই প্ৰকৃত দাম এটা। বিহু উপলক্ষে অলপ চলপ কিবা কিবি হয়, হ'লেও তেওঁ প্ৰকৃত দামত আমি মাছটো কিনিব পাৰোঁ। মই আমাৰ মাছৰ ব্যৱসায়ী সন্থাক যে বিহু উপলক্ষে আমি শুভেচ্ছা দিছোঁ আৰু তেওঁলোকে যাতে খুব সুন্দৰভাৱে এটা শৃংখলাবদ্ধভাৱে মাছৰ বজাৰখনত পৰিচালিত কৰে এই 2 দিন, আজি আৰু অহাকালিৰ দিনটোত। তাৰ কাৰণে তেওঁলোকলৈ মই এটা বিশেষ অনুৰোধ জনাইছোঁ।